আপোনালোকে যদি কন্টেন্ট মনিটাইজেশন পাব বিচাৰে কিছুমান কাম আপোনালোকে এই ভিডিওটো দেখি কিনে কৰি লওক মই স্ক্ৰিন শেয়াৰৰ সহায়ত গোটেইখিনি ডিটেইলছ মই জনাই দিম আপোনালোকে খালি স্ক্ৰিন শেয়াৰটো চাই কেনেকে কেনেকে কি কৰিছো এই বস্তুখিনি আপোনালোকে চাই ঠিক কৰি লওক 100% আপোনালোকে আগষ্ট 31 আগষ্টৰ ভিতৰত কন্টেন্ট মনিটাইজেশনটো পাই যাব সো গাইস আজিৰ যেটো ভিডিও আমাৰ যিসকলে ফেসবুক চলাই ফেসবুকত ইনকাম কৰিম বুলি ভাবিছে এখেতসকলৰ কাৰণে আৰু বিৰাট মোস্ট ইম্পৰ্টেন্ট ভিডিও আৰু এই ভিডিওটো যদি দেখা পায় আপোনালোকে প্লিজ আগত শেয়াৰ কৰি দিব তেতিয়াহে আপোনালোকে এই ফেসবুকটোত কি অপশন আহিলে আপোনালোকে ইনকাম কৰিব পাৰিব বিশেষকৈ আপোনালোকৰ ষ্টাৰ অপশন যেটো ষ্টাৰ মনিটাইজ বুলি কয় সেইটো এটা 2 নম্বৰত আপোনালোকৰ যেটো কন্টেন্ট মনিটাইজেশন বুলি কয় প্ৰায়ভাগ মানুহে কন্টেন্ট মনিটাইজেশন পায়ো হেৰুৱাব লগা হৈছে আৰু কিছুমান মানুহ এতিয়ালৈকে পোৱা নাই কন্টেন্ট মনিটাইজেশন গতিকে এই কন্টেন্ট মনিটাইজেশনটো কেনেকৈ পাব বা কেতিয়া পাব গোটেইখিনি ডিটেইলছ মই আজি গোটেইখিনি জনাই দিম আৰু কি কাৰণত আপোনালোকে কন্টেন্ট মনিটাইজেশনটো নাপাব বুজি পাইছে নে গোটেইখিনি দিম আপোনালোকৰ পেজটো যে আছে কন্টেন্ট মনিটাইজেশন পোৱাৰ কাৰণে যোগ্যতা হয় নে নহয় এইখিনিকো মই জনাই দিম আৰু যদিও আপোনালোকে মোৰ ভিডিওটো চাই বুজিব পৰা নাই মোক এবাৰ ফোন কৰিব মই ধুনিয়াকৈ চাই দিম যে আপোনালোকে কন্টেন্ট মনিটাইজেশন পাবনে নাই এতিয়া চাও প্ৰত্যেকজন ব্যক্তিয়ে ফেসবুকত লাগি আছে আজিৰ ডেটত সকলোৱে ভাবি আছে মই কিবা এটা ফেসবুকত ইনকাম কৰিম সো ফেসবুকত ইনকাম কৰাৰ আগতে বা ফেসবুকত ভিডিও দিয়াৰ আগতে আপোনালোকে চাই লওক আপোনালোকৰ পেজটো কেনেকুৱা হৈ আছে যদি পেজত কিবা গণ্ডগোল হৈ আছে যদি কিবা সেটিংত ভুল হৈ আছে আপোনালোকে কন্টেন্ট মনিটাইজেশন কেতিয়াও নাপাব 1 নম্বৰত আপোনালোকৰ ভিডিও বিলাক চাওক যদি কোনোবাই কিবা কাৰণত বেলেগৰ ভিডিও ডাউনলোড কৰি দি থৈছে হেইটো কিন্তু হেই পেজটো কেতিয়াও কন্টেন্ট মনিটাইজেশন নাপায় নেক্সট 2 নম্বৰত আপোনালোকে যদি কাৰোবা কমেন্ট কৰি থৈছে কেতিয়াবা বেয়া কমেন্ট যদি হেই কমেন্টত যদি ৰেষ্ট্ৰিক্টেড লগাই থৈছে ফেসবুক টিমে তেতিয়া হলো আপোনালোকে কন্টেন্ট মনিটাইজেশন পোৱাৰ কাৰণে বহুত কঠিন হ'ব পাব কিন্তু কঠিন হ'ব যদি আপোনালোকৰ কিবা কাৰণত আপোনালোকে মিউজিক ভিডিও বনাই আছিল ইমান দিনে বা আগতে আপোনালোকে ফেসবুকটো চলাইছিল কিবা কিবি দিছিল বা মিউজিক দি গান লগাইছিল এই বস্তুবোৰ চাই চিতি আপোনালোকে যদি তেনেকুৱা ভিডিও আছে বা তেনেকুৱা ৰিলস আছে আপোনালোকে ডিলিট কৰি দিও বুজি পাইছে নে তাৰ পিছত আপোনালোকে চাব আপোনালোকৰ যেটো সাপোর্ট ইনবক্সত গৈ চালে কপিৰাইট ভিডিও পোৱা যায় এই কপিৰাইট ভিডিও আপোনালোকে ডিলিট কৰি দিব লগতে প্ৰতিদিনে এটা সময় বাছি লব ধৰকচোন আপোনালোকে 8টা বজাত ফটো আপলোড দিয়ে ফটো আপলোড সদায় দিয়ক বেলেগৰ কিয় ফটো মানে অলৰেডি আহি থাকে বেলেগৰ ফটো কিবা পাহাৰ পৰ্বত কিবা মানুহ দে তাত গুড নাইট গুড মৰ্নিং এইবোৰ যিবোৰ পোষ্ট আপোনালোকে গুড মৰ্নিং গুড নাইট দিয়ে এখন ফটো লগাই কিনে হেতু কিন্তু ফেসবুকে কেতিয়াও পোষ্ট বুলি ধৰি নলয় আৰু কেতিয়াবা হেতু ৰিস্ক লগাই দিয়ে গতিকে বহুত ৰিস্ক হৈ আছে চাও ফেসবুকে কৈছে 31 আগষ্টৰ ভিতৰত আপোনালোকক আমি কন্টেন্ট মনিটাইজেশন দি দিম কাক দিব কিছুমানে অলৰেডি পাইছে কিছুমানৰ তালা খুলি আছে কিছুমানৰ তালাটো লক আছে যিসকলৰ তালা খোলা আছে এখেতসকলক অলৰেডি দিয়ে পাইছে জাস্ট খালি এখেতসকলক ডিটেক্টেড কৰি আছে যে এখেতসকলে কিবা ভুল কৰে নেকি গতিকে যাৰ তালা খুলিছে আপোনালোকে নিশ্চিত থাকক কেইদিনমানৰ ভিতৰতে আপোনালোকে কন্টেন্ট মনিটাইজেশনটো পাই যাব আৰু এই আগষ্ট মাহটো কন্টিনিউ এটা টাইমে ভিডিও টাইমে ফটো দি যাওক 100% আপোনালোকৰ কন্টেন্ট মনিটাইজেশন সেটআপ বুলি লগে লগে খুল খাব আৰু যিদিনাখন দিব মাহত
2টা বা 3টা দিন সকলোকে কন্টেন্ট মনিটাইজেশ্যন ফেচবুকে দিয়ে গতিকে সেই দিনটোলৈ বাট চাই থাকক 31 আগষ্টৰ ভিতৰত আপোনালোকে কন্টেন্ট মনিটাইজেশ্যন পাব এতিয়া বলক কি ভুলবিলাক কৰিছে সেই ভুলবিলাক আপোনালোকে শুধৰাই ল'ব মই স্ক্ৰীন শেয়াৰৰ সহায়ত গোটেইখিনি দেখাই আছো ওকে 3 লাইনত টাচ কৰি কিনে আপোনালোকে এই যে হেল্প এণ্ড সাপোর্ট টাচ কৰি কিনে এই সাপোর্টত যাব ডাইৰেক্ট সাপোর্ট আহিব সাপোর্টত এনেকৈ টাচ কৰিব সাপোর্টত টাচ কৰি কিনে আপোনালোকে সাপোর্ট ইনবক্স বুলি আছে সাপোর্ট ইনবক্সত টাচ কৰিব সাপোর্ট ইনবক্সত টাচ কৰি আপোনালোকে ইয়ৰ এলাৰ্ট এইটো টাচ কৰিব দেখিছে ইয়াত নো ভায়োলেশন কোনো ভায়োলেশন নাই ইয়াত যদি আপোনাৰ কপিৰাইট ভিডিও লাগি আছে কপিৰাইট ভিডিওবোৰ আগত ডিলিট কৰি দিব ঠিক আছে তাৰ পিছত বেক কৰিব এই যে ৰিপোৰ্ট এবাউট আদাৰ দেখছে নো ৰিপোৰ্ট এনেকৈ নো ৰিপোৰ্ট থাকিব লাগিব কোনো ৰিপোৰ্ট নাই ধৰণৰ যদি কিবা ৰিপোৰ্ট লাগি আছে গুচাবলৈ চেষ্টা কৰিব ঠিক আছে এতিয়া আপুনি বেক কৰিলে আপুনি প্ৰফাইলটো টাচ কৰিব প্ৰফাইলটো টাচ কৰি কিনে আপুনি কি কৰিব এই যে ভিডিও অপশনটো যে আছে এই ভিডিওস ইয়াতে টাচ কৰিব ভিডিও টাচ কৰাৰ লগে লগে এনেকে মানে ভিডিওবোৰ আহিব আপুনি কি কৰিব সেভ লাইক শেয়াৰ এই ইয়াতে যে চাওক কি এই যে শিডিউল আৰু এই যে নিড ৰিভিউ এই নিড ৰিভিউটো আপোনালোকে এনেকে টাচ কৰিব নিড ৰিভিউত চাব যদি ইয়াতে কিবা মিউট কপিৰাইট ৰিল আছে সব ডিলিট কৰি দিব মোৰ ইয়াতে নো মিউট ৰিল কোনো ধৰণৰ মিউট ৰিল নাই সেইকাৰণে মোক একো কৰিব নালাগে ঠিক আছে আৰু আপোনালোকে চাব এনেকে ভিডিওবোৰ চাব ভিডিওবোৰ যদি আপোনালোকৰ কিবা বেলেগ ভিডিও আছে যেনেকৈ মোৰ নিজৰে ভিডিও এইবিলাক মোৰ সব নিজৰ ভিডিও এনেকৈ বেলেগৰ ভিডিও কিবা আছে তেতিয়াহ'লে সেই ভিডিওবিলাক ডিলিট কৰি দিব যদি কিবা কাৰণত আপোনালোকৰ হেৰি আছে মানে মিউজিক মানে গানৰ ৰিল আছে সেইবোৰো পাৰিলে ডিলিট কৰি দিব ঠিক আছে লগতে বিশেষকৈ আৰু এটা চাব এই যে থ্ৰী লাইনটো যে আছে এই 3 লাইনত টাচ কৰিব তাৰপিছত 3 লাইনত টাচ কৰি আপোনালোকে এক্টিভিটি লগ যে আছে এক্টিভিটি লগত যাব এক্টিভিটি লগত গৈ আপোনালোকে কি কৰিব ইয়াতে আৰচিপ বুলি আছে এই আৰচিপটো টাচ কৰিব আৰচিপটো টাচ কৰি কিনে চাব এই যে ওপৰত আছে স্টোরি আৰচিপত এনেকৈ টাচ কৰিব স্টোরি আৰচিপত টাচ কৰি কিনে আপোনালোকে ইয়াত যদি কিছুমান আপোনাৰ ৰিলছ বেলেগ ধৰণৰ বা বেলেগ সিনেমাৰ মানে ভিডিও কিবা আছে কাৰোবাৰ বেলেগ কিবা ধৰণৰ ফটো আছে তো এই বস্তুবিলাক ডিলিট কৰি দিব এইটো স্টোরিত ঠিক আছে স্টোরিত যদি ইস্যু লাগি থাকে তেতিয়াও আপোনালোকে এইবিলাক ডিলিট কৰি দিব চাব আপোনালোকৰ কন্টেন্ট মনিটাইজেশনটো 100% পাই যাব বেক কৰিলে এতিয়া আপোনালোকে প্ৰথমতে প্ৰপোৰ্শনাল ড্যাশবোৰ্ড টাচ কৰিব টাচ কৰি আপোনালোকে ওপৰত স্ক্ৰল কৰিব স্ক্ৰল কৰি এই যে টুলছত যাব টুলছত গ'লে টুলছত গৈ কিনে স্ক্ৰল কৰিব স্ক্ৰল কৰি লাষ্টত আপোনালোকে দেখা পাব এই যে প্ৰফাইল ৰিকমেণ্ডেশ্যন এই প্ৰফাইল ৰিকমেণ্ডেশ্যনটো এনেকৈ টাচ কৰিব প্ৰফাইল ৰিকমেণ্ডেশ্যন টাচ কৰি আপোনালোকে চাব তলত প্ৰফাইল ষ্টেটাছ এই প্ৰফাইল ষ্টেটাছ এনেকৈ টাচ কৰিব প্ৰফাইল ষ্টেটাছ টাচ কৰাৰ লগে লগে দেখা পাইছে ৰিকমেণ্ডেবল এক্টিভ মনিটাইজেশ্যন এক্টিভ মাৰ্কেট প্লেচ এক্টিভ এইকেইটা যদি এক্টিভ থাকে আৰু ওপৰত যদি এই প্ৰফাইল ফটোখনত গ্ৰীণ টিক মাৰ্ক থাকে তেতিয়াহ'লে 100% আপোনালোকে আগষ্টত একদম 100% পাব ঠিক আছে এতিয়া আপোনালোকে